নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ এইবাৰ একেলগ হ'ব অসমৰ দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল একেলগ হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল 2024 লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই একেলগ হ'ব এই দুটা দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল মিলি গঠন কৰা হ'ব এটা ৰাজনৈতিক দল এই ঘোষণা বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ দেশ 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু বিগত 72 ঘণ্টাত হিট ষ্ট্ৰকত 25 জন লোকৰ মৃত্যু হৈছে ৰাজস্থানত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে দেশৰ অধিকাংশ অঞ্চল বিগত এসপ্তাহ ধৰি ৰাজস্থানকে ধৰি বহুকেইখন ৰাজ্যত পাৰাস্তম্ভ বৃদ্ধি পাইছে শনিবাৰে ৰাজস্থানত পাৰাস্তম্ভই 50 ডিগ্ৰী সেলসিয়াছ স্পৰ্শ কৰে আৰু যোৱা 24 ঘণ্টাত হিট ষ্ট্ৰকত 6 জন আৰু যোৱা 72 ঘণ্টাত প্ৰচণ্ড গৰমৰ বাবে 25 জন লোকৰ মৃত্যু হৈছে স্বাভাৱিকতে গৰমৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে জনসাধাৰণ আতংকিত হৈ পৰে ৰাজস্থানৰ 13খন জিলাত অহা সোমবাৰলৈকে প্ৰশাসনে জাৰি কৰিছে ৰেড এলাৰ্ট আৰু এই সময়ছোৱাত পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে বতৰ বিশেষজ্ঞসকলে বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বে 2016 চনৰ 19 মেত ৰাজস্থানৰ তাপমাত্ৰা 51 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত হৈছিল পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশৰ পৰা গুজৰাট মধ্য প্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্য গৰমৰ ঢৌত জ্বলি আছে মধ্য প্ৰদেশৰ কিছু অংশ যেনে খাৰগুন ৰাতলাম ৰাজগড় আৰু খাণ্ডৱাত সৰ্বোচ্চ উষ্ণতা 45 ডিগ্ৰী সেলসিয়াছতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে দিল্লীৰ তাপমাত্ৰা 46.8 ডিগ্ৰী আৰু বৰ্তমান অসমৰ গুৱাহাটীকে ধৰি প্ৰায় সংখ্যক অঞ্চল গৰমত জ্বলি আছে আনকি মে মাহৰ তৃতীয় সপ্তাহত বতৰৰ পৰিৱৰ্তনক এনে গৰমৰ বাবে দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে অহা মঙলবাৰৰ পূৰ্বে উত্তৰ পূব ভাৰতত গৰম কমি যোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি জীৱন্তে ভূগৰ্ভস্থ হৈছে 3জনকৈ কয়লা শ্ৰমিক মৃত 3 শ্ৰমিকৰ নাম হৈছে ক্ৰমে দাৱা শ্বেৰপা জন আৰু ফিনাল নেপাল আৰু মেঘালয়ৰ আছিল এই শ্ৰমিক 3জন ৰেড হল মাইনিঙত সংঘটিত হৈছে এই ঘটনা টিকক ৱেষ্ট মাইনিঙত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে লিডুৰ টিকক কলিয়ৰিৰ অন্তৰ্গত বৰগুলাই নামডাঙৰ মাজত আছে এই খনি পাহাৰখনত অবৈধভাৱে চলি আছিল কয়লাৰ খনন আৰু নিশা প্ৰায় 12:30 মিনিটত কয়লা খননৰ বাবে গৈছিল 4 গৰাকী শ্ৰমিক আৰু সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত পুনৰ উঠিছে টকাৰ উজান এইবাৰ সোণ ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগৰ অভিযান আৰু এই অভিযানত উদ্ধাৰ হৈছে নগদ 26 কোটি টকা লগতে জব্দ কৰা হৈছে 90 কোটি টকাৰ সম্পত্তি মহাৰাষ্ট্ৰৰ নাছিকত আয়কৰ বিভাগৰ দলে এজন সোণৰ ব্যৱসায়ীৰ কেইবাটাও স্থানত অভিযান চলাইছে আৰু এই অভিযানত উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ নগদ ধন আয়কৰ বিভাগৰ দলটোৱে মুঠ 26 কোটি টকা নগদ ধন আৰু 90 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বাতৰি অনুসৰি প্ৰায় 30 ঘণ্টা ধৰি আয়কৰ বিভাগৰ অভিযান অব্যাহত থাকে আয়কৰ বিভাগৰ বিষয়াসকলে বাংলৰ আজবাব ভাঙি নোটবোৰ উলিয়াই আনে নাছিকৰ ব্যৱসায়ীজনৰ চৌহদত চলোৱা অভিযানে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে আয়কৰ বিভাগৰ দলটোৱে নাছিকৰ কানাডা কৰ্ণাৰ অঞ্চলত অৱস্থিত সুৰানা জুৱেলাৰ্ছ আৰু ইয়াৰ কেইবাটাও স্থানত অভিযান চলায় দুদিন ধৰি চলা এই অভিযানত আয়কৰ বিষয়াসকলে বহু সামগ্ৰী জব্দ কৰে আয়কৰ বিভাগে কৰ ফাঁকিৰ সন্দেহত এই ব্যৱস্থা গ্ৰহণ কৰিছিল নাছিক নাগপুৰ আৰু জলগাঁৱৰ 50 জন বিষয়াই একেলগে এই অভিযানত অংশ লৈছিল হঠাৎ চলোৱা অভিযানৰ বাবে বিতত হৈ পৰিছিল কৰ ফাঁকি দিয়া ব্যৱসায়ী আচলতে যোৱা কেইদিনমানৰ পৰা আয়কৰ বিভাগৰ নিৰীক্ষণত আছিল কৰ ফাঁকি থকা ব্যৱসায়ীসকল অভিযান চলাই থকা স্থানত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়
আৰু নাছিকৰ দৰে আয়কৰ বিভাগে মনমাদ চহৰতো অভিযান চলাইছিল। আয়কৰ বিভাগে মালেগাঁৱৰ এজন ব্যৱসায়ীৰ ঘৰ আৰু কাৰ্যালয়তো অভিযান চলায়। মুঠতে কৰ ফাঁকি দিয়াসকল সাৱধান হৈ যাওক, নহ'লে কিন্তু আপোনাৰ মাটি সম্পত্তি সকলো যাব। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগত আহি আছে কাল ঘূৰ্ণী ৰেমাল। আৰু ঘূৰ্ণী বতাহ ৰেমালৰ বাবে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব মুখলধাৰ বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ গতিবেগত আহি আছে কাল ঘূৰ্ণী ৰেমাল। ৰেমালৰ প্ৰভাৱত ধৰালৈ নামি আহিব বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিব ৰেমালৰ প্ৰভাৱ। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি আৰু বজ্ৰপাত। পশ্চিম মধ্য আৰু দক্ষিণ বংগোপসাগৰৰ নিম্নচাপত ৰেমালৰ উৎপত্তি হৈছে। আৰু কাল ঘূৰ্ণী ৰেমালে ইতিমধ্যে জোকাৰিবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক। 27 মেত অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আৰু ইতিমধ্যে উপকূলীয় অঞ্চলত প্ৰভাৱ পৰিছে ৰেমালৰ। পশ্চিমবংগৰ ভিন্ন অঞ্চলত প্ৰভাৱ পৰিছে ঘূৰ্ণী বতাহ ৰেমালৰ। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ নিৰ্দেশক এইবাৰ অমান্য কৰিলে ইজৰাইলী সেনাই। গাজাত অব্যাহত আছে IDF সেনাৰ আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ নিৰ্দেশ অমান্য কৰিলে ইজৰাইলী সেনাই। গাজাত IDF সেনাৰ আক্ৰমণ অব্যাহত আছে। হামাছৰ সুৰংগৰ পৰা পুনৰ 3 গৰাকী বন্দীত্বৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গাজাৰ প্ৰতিটো দিশতে বোমা বৰ্ষণ কৰি আছে ইজৰাইলে। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে তৎকালীনভাৱে যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল ইজৰাইলক। দক্ষিণ আফ্ৰিকাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে দিছিল এই নিৰ্দেশ। কিন্তু ইমানৰ পিছতো IDF সেনাই আক্ৰমণ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ইজৰাইলৰ বিৰুদ্ধে বিশ্বৰ প্ৰায়বোৰ দেশে থিয় দিছে ৰাষ্ট্ৰসংঘত। আৰু তাৰ পিছতে ধাৰাবাহিকভাৱে মানৱীয় সহায়ৰ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই। ইপিনে হামাছৰ অস্তিত্ব নিক্ষেপ কৰাৰ হুংকাৰ দিছে ইজৰাইলে। শেষৰজন হামাছৰ সদস্য থকা পৰ্যন্ত চলি থাকিব যুদ্ধ, এই হুংকাৰ দিছে ইজৰাইলে। পৰৱৰ্তী খবৰ, দেশত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে EVMক লৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। এইবাৰ বিজেপি টেগ সম্বলিত 5টা EVM উদ্ধাৰ হৈছে পশ্চিমবংগত। তৃণমূল কংগ্ৰেছে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো। কালি 6ষ্ঠ পৰ্যায়ৰ ভোটদান পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ যায়। আন সময়ৰ দৰে এই পৰ্যায়তো কিছুমান ঠাইত EVM বেয়া হয়, পুলিং এজেণ্টক অপহৰণ কৰা হয়, দলীয় সমৰ্থকক আটক কৰা হয়, ৰাজনৈতিক দলৰ নেতাই এজন মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰে। কিন্তু এই সকলোবোৰৰ মাজতে সাহসীয় দল তৃণমূল কংগ্ৰেছে বিস্ফোৰক তথ্য ফাদিল কৰিছে, যিয়ে বিজেপিক অস্বস্তিত পেলাইছে। শনিবাৰে ভোটগ্ৰহণৰ সময়ত তৃণমূল কংগ্ৰেছৰ এক্স হেণ্ডলৰ পৰা এটা পোষ্ট আপলোড কৰা হয়। EVMৰ লগত ৰিগিং কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াত তৃণমূল কংগ্ৰেছে জনাইছে যে মমতা বেনাৰ্জীয়ে বাৰে বাৰে আঙুলিয়াই দিছে যে তেওঁলোকে কেনেকৈ EVMত ৰিগিং কৰিবলৈ চেষ্টা কৰিছিল। আৰু আজি বাংকুৰাৰ ৰঘুনাথপুৰত বিজেপিৰ টেগ থকা 5টা EVM পোৱা গ'ল। নিৰ্বাচন আয়োগে অনতিপলমে বিষয়টো চোৱা চিতা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে আৰু কালি 6ষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয়। 8খন ৰাজ্যত ভোটদান অনুষ্ঠিত হয় আৰু এই পৰ্যায়ত 11.13 কোটিৰো অধিক ভোটাৰে 889জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।